প্ৰতিষ্ঠা দিৱস মানে আশাৰ জন্মদিন পাতিছোঁ আমি 2006 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে আমাৰ আশা কৰ্মী নিযুক্তি দিছিলে 2006 চনত কিন্তু 2006 চনৰ পৰা আমাৰ বৰ্তমান এতিয়া 19টা বছৰ হয় 19টা বছৰ হ'লেও আমি 2009 চনত আশা কৰ্মী সংগঠন হৈছিলোঁ সদৌ অসম আশা কৰ্মী সন্থা আমি গঠন কৰিছিলোঁ এই 9 চনৰ পৰা আমি আজি 9 বছৰৰ পৰা আজি আমাৰ 25 চনলৈকে 17টা বছৰ হৈছে 17টা বছৰত আমি এইটো কাৰণে দিনটো বাছি লৈছিলোঁ কাৰণ কেলে আমাৰ আশা কৰ্মীসকলে একেবাৰে কম নগণ্যত মানে পইচা মাননি পায় সেইটো কাৰণে আমাক কি হ'ল তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি ইমানখিনি অতবোৰ মানে কাম এলাচিএমৰ বিভাগত আমি সুচাৰুৰূপে কৰি নিয়াৰ পিছত আমাৰ একেবাৰে কাম নগণ্য আমি এদিন মানে আমাৰ আশাসকলে এই দিনটোত বাছি লৈছোঁ এইটো কাৰণে আমাৰ আশাসকলৰ বহুত প্ৰতিভা লুকাই আছে তেওঁলোকে মানে এই দিনটোতে আজি তেওঁলোকৰ নাচ গান আৰু কিছুমানে কবিতা আবৃত্তি বহুত ধৰণৰ কিবা নাটক চাটক তেওঁলোকে জানে এই দিনটোতে আজি তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰকাশ কৰিবৰ কাৰণে আমি গৈছোঁ লগতে আমাৰ 2006 চনৰ পৰা যিসকল আমাৰ আশা বাইদেউ অৱসৰ কাৰণে চৰকাৰৰ ফালৰ পৰা লিষ্ট আহিছে তেওঁলোককো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোককো আমাৰ সন্থাৰ ফালৰ পৰা চৰকাৰে অৱসৰ ল'বলৈ দিছে যদিও আমি আমাৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক মানে আদৰণি জনাইছোঁ এখন খোলা চেলেং চাদৰে সম্বোধনা জনাইছোঁ তেওঁলোকক আৰু অনাগত দিনত তেওঁলোকে আমাৰ লগত থাকিব আৰু আমিও তেওঁলোকৰ লগত সহায় কৰিম